আজি আপোনালোকৰ গম পাইছোঁ বিবাহ হোৱা 15 বছৰ হ'ল। হ'ল আজি 15 বছৰ। 15 বছৰে আজি আপোনালোকৰ সতি সন্তান একো নাই। নাই গতিকে আমি গম পাইছোঁ 2 মাহ মানৰ আগতে আপোনালোকৰ সতি সন্তান জন্ম হৈছে। হৈছে। গতিকে আপোনালোকে এই 15 বছৰে অন্য ক'ৰবাত চিকিৎসা কৰিছিলেনে? ডক্টৰ চিকিৎসা কৰিছিলোঁ গোলাঘাটত। ডক্টৰ চিকিৎসা কৰি পেলাই আপোনালোকৰ কোনো সুফল নাপালে? নাপালে। এতিয়া বৰ্তমান যে আপোনালোকৰ সতি সন্তান জন্ম হৈছে, আপোনালোকে ক'ৰ পৰা সেই সতি সন্তান কেনেদৰে লাভ কৰিলে? আয়ুৰ্বেদিক দৰৱ। আয়ুৰ্বেদিক দৰৱ কোনে দিছিলে? ডিজেন ছাৰ দিছিলে। ডিজেন ছাৰে দিছিলে। হয়, আমি গম পালোঁ আজি এই উক্ত মানে পুৰুষ আৰু মহিলাগৰাকীৰ আজি 15 বছৰে সতি সন্তান নাই। ডক্টৰে বহুত চিকিৎসা কৰিলে বোলে। গতিকে গম পাইছোঁ আপোনাৰ ট্ৰিটমেণ্টৰ জৰিয়তে বৰ্তমান তেখেতসকলে সতি সন্তান লাভ কৰিছে। আপুনি এই সম্পৰ্কত কি ক'ব? হয়, ধন্যবাদ NDTV সকলো দৰ্শকৰ বাবে। তো একচুৱেলি মোক ইয়াতে মাতি আনিছিলে, তেওঁলোকৰ 14 বছৰ হৈছিলে। 14 বছৰত কোনো সতি সন্তান নাছিলে। তেওঁলোকে ডক্টৰৰ ওচৰতো বহুত ট্ৰিটমেণ্ট কৰিছিলে, তাৰ কোনো সুফল পোৱা নাছিলে। আৰু যেতিয়া মই ইয়াতে মোক মাতি আনিছিলে, তেতিয়া তেওঁলোকে কৈছিলে যে 1.5 বছৰমান হৈছিলে তেওঁলোকে কোনো ধৰণৰ ট্ৰিটমেণ্ট কৰা নাছিলে। যিহেতু ডক্টৰে কৈছিলে যে আপোনালোকে ট্ৰিটমেণ্ট কৰি লাভ নাই, পুৰুষৰ পাম্পছ একেবাৰে 0 বুলি কৈছিলে। তো সেইকাৰণে আপোনালোকে বেবী এটা তুলি লওক, এতিয়া আৰু পইচা পাতি খৰচ কৰি লাভ নাই বুলি কৈছিলে। তো তেতিয়া মই ক'লোঁ যে এনেকুৱা আয়ুৰ্বেদিক ঔষধত বহুত ৰিজাল্ট আহিছে, আপোনালোকে একবাৰ ট্ৰাই কৰি চাব পাৰে, খাই চাব পাৰে। তো মোৰ কথাত বিশ্বাস কৰি তেওঁলোকে দৰৱ ল'লে, আৰু দৰৱ লোৱাৰ পিছত এতিয়া AWPLৰ বিশেষকৈ আমাৰ সঞ্জীৱ কুমাৰ ছাৰ, যিজন ব্যক্তিয়ে ভাৰতত এছলিপিয়াছ ৱেলনেছ প্ৰাইভেট লিমিটেড নামৰ এই আয়ুৰ্বেদিক সংস্থাটোৰ সৃষ্টি কৰিছে, আৰু যিটো সংস্থাৰ জৰিয়তে এতিয়া আমাৰ ভাৰতবৰ্ষত লাখ লাখ দুৰাৰোগ্য পেচেণ্ট ভাল হৈছে, আৰু বহুত সতি সন্তান নোহোৱা ফেমিলিয়ে সতি সন্তান লাভ কৰিবলৈ সক্ষম হৈছে। আজি তাৰে এটা জ্বলন্ত প্ৰমাণ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। তো ভাল লাগিছে। তো কাৰোবাৰ ঘৰত সতি সন্তান নাছিলে, আজি ধৰি লওক মই দিছোঁ বুলি নহয়, সকলো ঈশ্বৰৰ হয় না, ঈশ্বৰে দিছে। কিন্তু কথা হ'ল কি, দৰৱখিনি যোগান ধৰি দিয়াৰ বিনিময়ত তেওঁলোকৰ ঘৰত এতিয়া এটা আনন্দৰ পৰিৱেশ আহিছে, হয়নে বাৰু? ঘৰত এটা পোহৰৰ ৰেঙনি আহিছে। তো সেইটোক লৈ মই বহুত সুখী। হয়, আজি আপুনি এইটো দাবী কৰিব বিচাৰে নেকি যে 14 বছৰ মানে তেখেতসকলৰ বিয়া হোৱা 15 বছৰ হ'ল, 15 বছৰলৈকে সতি সন্তান নাছিলে। গতিকে আপোনালোকৰ যি মানে আয়ুৰ্বেদিক দৰৱ খাই এই যে সতি সন্তান হৈছে, সেইটো আপুনি দাবী কৰিব বিচাৰে নেকি? দাবী মানে কি, আজি ধৰি লওক 14 বছৰে তেওঁলোকে ডক্টৰ বা অন্যান্য কিবা কবিৰাজৰ ওচৰত ট্ৰিটমেণ্ট কৰি তেওঁলোকে কোনো ধৰণৰ ৰিজাল্ট পোৱা নাছিলে। কিন্তু আমি এই দৰৱখিনি আনি দিয়াৰ পিছত আৰু তেওঁলোকে কৈছিলে যে 1.5 বছৰমান কোনো